ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 20 কোটি টকাৰ এক বিশেষ শেহতীয়া খবৰ বিত্ত বিভাগে জাৰি কৰিছে SOP আৰু এটকাও নিদিয়াকৈ 20 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। হয় ছাৰ বাইদেউসকল, আৰু এই ক্ষেত্ৰত এয়া চাব 4.5 লাখ, তাৰমানে 4.5 লাখ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে এই ক্ষেত্ৰত লাভৱান হ'ব। আৰু ইয়াতে চাওক কি লিখা আছে, বিশেষ শেহতীয়া খবৰ, 1 টকাও কিস্তি নিদিয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব। যোৱা মাৰ্চ মাহত কৰ্মচাৰীয়ে দৰমহা লাভৰ একাউণ্টত থকা কেইবাটাও বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ পাছত বিত্ত বিভাগে বীমা লাভৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP জাৰি কৰিছে। ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীয়ে এই বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিছে। 10 লাখ টকাৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা এটকাও কিস্তিৰ ধন নিদিয়াকৈ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব। ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ক্ষেত্ৰত যদি স্থায়ীভাৱে অক্ষম হয় তেন্তে 1 কোটি টকা, আংশিকভাৱে অক্ষম হ'লে 80 লাখ টকা, বিমান দুৰ্ঘটনাত মৃত্যু হ'লে 2 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব। অসম চৰকাৰৰ অধীনত কৰ্মৰত সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীক এটা টকাও কিস্তি নিদিয়াকৈ বীমাৰ সুবিধা দিবলৈ অসম চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে অংশীদাৰিত্ব চুক্তি কৰিছে। বিত্ত বিভাগে জাৰি কৰা SOP অনুসৰি কৰ্মচাৰীজনৰ নিৰ্দিষ্ট বেংকৰ কোনো এটা দৰমহা পেকেজ একাউণ্ট থাকিব লাগিব। নতুন দৰমহা পেকেজ একাউণ্ট খুলিলে বা আন বেংকলৈ দৰমহা পেকেজ একাউণ্ট ট্ৰান্সফাৰ কৰিলে কৰ্মচাৰীজনৰ দৰমহাৰ নতুন বা ট্ৰান্সফাৰ কৰা বেংক একাউণ্টত কমেও এমাহৰ বাবে টকা জমা হ'ব লাগিব। বীমা দাবী কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত বেংকৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ, কৰ্মচাৰীজনৰ মৃত্যুৰ ক্ষেত্ৰত, দুৰ্ঘটনাজনিত আকস্মিক মৃত্যুৰ ক্ষেত্ৰত থানাত দিয়া এহেজাৰ, মৰণোত্তৰ প্ৰমাণপত্ৰ, শাৰীৰিক সক্ষমতা হেৰুৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিবেদন, কৰ্মচাৰীৰ পৰিচয় প্ৰমাণপত্ৰ, দৰমহা একাউণ্টৰ সবিশেষ, 3 মাহৰ বেংক ষ্টেটমেণ্ট, KYCৰ নথিপত্ৰৰ সৈতে কৰ্মচাৰীৰ মনোনীত দাবীদাৰৰ সবিশেষ, IFSCৰ সৈতে মনোনীত দাবীকাৰীৰ একাউণ্ট নম্বৰ, SOP মতে বেংক বা বীমা প্ৰদানকাৰীয়ে নিৰ্দিষ্ট কৰা আন যিকোনো নথিপত্ৰৰ প্ৰয়োজন হ'ব। কৰ্মচাৰীৰ মনোনীত ব্যক্তিয়ে দাবীৰ নথিপত্ৰসমূহ পোনপটীয়াকৈ দৰমহাৰ একাউণ্টত থকা বেংকৰ শাখাত ঘটনাৰ তাৰিখৰ পৰা 60 দিনৰ ভিতৰত জমা দিব লাগিব। যদি 60 দিনৰ ভিতৰত জমা দিব নোৱাৰে তেন্তে 90 দিনৰ ভিতৰত বীমা সেৱা প্ৰদানকাৰীক দাবী দাখিল কৰিব পাৰিব। বেংক অনুসৰি দাবীৰ সময়সীমা পৃথক হ'ব পাৰে। যিকোনো সহায়ৰ বাবে কৰ্মচাৰীৰ মনোনীত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বেংক শাখা পৰিচালক, বেংক নডেল বিষয়া, কোষাগাৰ বিষয়া বা ড্ৰয়িং আৰু বিতৰণ বিষয়া DDOৰ সৈতে যোগাযোগ কৰিব পাৰে। দাবী নিষ্পত্তি প্ৰক্ৰিয়া সম্পৰ্কত কৰ্মচাৰী বা তেওঁলোকৰ মনোনীত সদস্যসকলে বীমা ন্যায়াধীশৰ কাষ চাপিব পাৰিব। বিত্ত বিভাগে SOP প্ৰকাশ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ অধীনত স্থায়ী আৰু নিয়মীয়া কৰ্মচাৰীসকলে শূন্য কিস্তি বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিল। আৰু এতিয়াৰ পৰা কৰ্মচাৰীসকলে আপোনালোকে 2 কোটি টকালৈকে আপোনালোকে যি টকা লাভ কৰিব সেই বিষয়ে এক বিশেষ খবৰ লাভ প্ৰকাশ পাইছে।